আজি ভাৰতবৰ্ষৰ সংসদৰ চৌহদত বিৰোধী দলৰ নেতা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ উত্তৰ পূৰ্বাঞ্চলৰ নাগালেণ্ডৰ শ্ৰীমতী ফাংনং কন্যাকক যেনেধৰণে দুৰ্ব্যৱহাৰ কৰে এই কাৰ্যক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। মহিলাৰ শালীনতাবোধৰ প্ৰতি অশ্ৰদ্ধাশীল হৈ তেখেতে যিটো দুৰ্ব্যৱহাৰ কৰিলে ই অক্ষমনীয়। আমি ইয়াক তীব্ৰ ভাষাৰে নিন্দা কৰাৰ লগতে মাননীয় ৰাজ্যসভাৰ সভাপতি ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যাতে বিৰোধী নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে শক্তিশালী শাস্তিমূলক ব্যৱস্থা হাতত ল'ব লাগে। ইয়াৰ উপৰিও আমাৰ দুগৰাকী লোকসভাৰ সাংসদ প্ৰতাপ চন্দ্ৰ সাৰাংগী আৰু মুকেশ ৰাজপুত দুয়োগৰাকীকেই বিৰোধী নেতা ৰাহুল গান্ধীয়ে দুৰ্ব্যৱহাৰ কৰে। এই কাৰ্যকো আমি নিন্দা কৰিছোঁ আৰু এই সন্দৰ্ভতো লোকসভাৰ মাননীয় অধ্যক্ষ ডাঙৰীয়াক আহ্বান জনাইছোঁ যাতে ৰাহুল গান্ধীৰ বিৰুদ্ধে উচিত শাস্তিমূলক ব্যৱস্থা হাতত ল'ব লাগে। কাৰণ ভাৰতবৰ্ষৰ সংসদৰ মজিয়াখন সকলোৰে বাবে অতি পবিত্ৰ আৰু সেই পবিত্ৰ সংসদৰ প্ৰতিনিধি হৈ এনেধৰণে গণতন্ত্ৰক অপমান কৰাৰ কাৰ্যক কোনো যুক্তিতেই গ্ৰহণযোগ্য হ'ব নোৱাৰে। কংগ্ৰেছ দলটোৱে তেখেতসকলৰ নেতা ৰাহুল গান্ধীৰ এই দুৰ্ব্যৱহাৰৰ বাবে ভাৰতবৰ্ষৰ জনগণৰ ওচৰত ক্ষমা খোজা উচিত।